নমস্কাৰ। এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ডলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগৰ থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। লগতে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো ভাৰত চৰকাৰে চৰকাৰী ঘৰলৈ ঘোষণা কৰিছে এখন বিশেষ আঁচনি। আঁচনিখন হ'ল PMAY আৰবান 2.0 আঁচনি। এইখন আঁচনিৰ জৰিয়তে লাখ লাখ মানুহক প্ৰদান কৰিব চৰকাৰী ঘৰ। তো কোনবোৰ মানুহে আবেদন কৰিব সেয়াও আপোনালোকক জনাই দিছোঁ। তো যিসকল মানুহে চহৰ অঞ্চলত বসবাস কৰে সেইসকল মানুহে কৰিব পাৰিব PMAY আৰবান 2.0 আঁচনিত। লগতে যিসকলে আগতীয়াকৈ আবেদন কৰিছিল সেইসকলে ইতিমধ্যে লাভ কৰিছে এইখন আঁচনিৰ টকা। তো তাৰপিছত আৰু কি লিখা আছে সবিস্তাৰে আপোনালোকক জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তাৰপিছত লিখা আছে ইনচিয়ৰিং ডিগনিফাইড লিভিং ফৰ। তো কোনবোৰ মানুহে এইখন আঁচনিত আবেদন কৰিব পাৰিব, কোনবোৰ মানুহে যোগ্য, সেই বিষয়ত আপোনালোকক পঢ়ি শুনাই দিছোঁ। তো ইয়াতে 1 নম্বৰত লিখা আছে ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ এণ্ড কনষ্ট্ৰাকশ্যন লেবাৰ। তো ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ আৰু কনষ্ট্ৰাকশ্যন লেবাৰসকলেও এইখন আঁচনিত কৰিব পাৰিব আবেদন। 2 নম্বৰত কোৱা হৈছে ৱৰ্কিং উমেন এণ্ড ছিংগেল উমেন। তো ৱৰ্কিং উমেন আৰু ছিংগেল উমেন সকলেও কৰিব পাৰিব আবেদন। তাৰপিছত লিখা আছে আৰবান মাইগ্ৰেণ্টছ এণ্ড ষ্টুডেণ্ট। ইয়াৰ লগতে একেবাৰে শেষত কোৱা হৈছে কণ্ট্ৰাকচুৱেল এমপ্লয় এণ্ড প্ৰফেশ্যনেল। তো কণ্ট্ৰাকচুৱেল এমপ্লয়সকলেও কৰিব পাৰিব এইখন চৰকাৰী ঘৰৰ বাবে আবেদন। তো যিসকল মানুহে এতিয়ালৈকে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 আঁচনিত আবেদন কৰা নাই সেইসকল মানুহে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আবেদন প্ৰচেছ সম্পৰ্কে আপোনালোকক জনাই দিম। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো ৰেচন কাৰ্ড লৈ ইয়াতে কোৱা হৈছে দৰিদ্ৰ পৰিয়ালৰ ৰেচন কাৰ্ড ধাৰকসকলক ৰাজসাহায্য, প্ৰতি গ্ৰাম মচুৰ দাইল 25 টকা। তো যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেইসকল মানুহে ৰেচন কাৰ্ডৰ জৰিয়তে এতিয়াৰ পৰা প্ৰতি কিলো মচুৰ দাইল লাভ কৰিব 25 টকাত। তাৰপিছত কোৱা হৈছে চেনি 20 টকা, চেনি 20 টকাত লাভ কৰিব। ইয়াৰ পিছত একেবাৰে শেষত কোৱা হৈছে নিমখ 10 টকা, নিমখ 10 টকা কেজি চৰকাৰে প্ৰদান কৰিব। তো আপোনালোকৰ নামত যদি ৰেচন কাৰ্ড আছে তেন্তে ৰেচন কাৰ্ডৰ সহায়ত এইবোৰ সামগ্ৰী এতিয়াৰ পৰা আপোনালোকে লাভ কৰিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পেলাই নিশ্চয় ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি